ও হরে ও হরে ও হরে। এটা কথা মই পুনৰবাৰ কওঁ, সকলোকে সন্মান জনাই কওঁ, এই যে পৰিৱেশটো আহিছে এইটো আমাৰ কাৰণে কিন্তু গৌৰৱৰ কথা নহয়। মোৰ গাৰ নোম শিয়ৰি আহিছে। গোটেইকেইজন ব্যক্তিক খুব ওচৰৰ পৰা দেখিছোঁ, সদায় একেলগে আছোঁ। দাদা ভালনে বুলি মাত এষাৰ দিছোঁ, বিনোদা ক'ত আছে বুলি কওঁ, দিল্লীত থাকিলোঁ ফোন এটা কৰোঁ, ববিতাৰ ঘৰলৈ যাওঁ, সকলো আছে, সকলো চিনাকি। আমাৰ অপ্সৰাৰ বিজুদাৰ দেউতাক আছে, তেখেতো অসমীয়া মাধ্যমত পঢ়ি অসমীয়া শিক্ষা প্ৰদান কৰা এজন ব্যক্তি। পৰিৱেশটো আমাৰ কাৰণে ভাল নহয়। পৰিৱেশটো এই পৰিৱেশ অসমৰ কোনো প্ৰান্তত কোনোদিনে যাতে নাহে তাৰ কাৰণে আমি সকলোৱে অংগীকাৰবদ্ধ হ'ব লাগিব। যি দুখী, ই অসমীয়াই হওক, মাৰোৱাৰীয়ে হওক, বিহাৰীয়ে হওক, বেংগলীয়ে হওক, যিয়ে নহওক কিয়, দুখীক দুখী বুলি কোৱাৰ সাহস আমাৰ থাকিব লাগিব। আমি আঘাত পাইছোঁ, আমি কষ্ট পাইছোঁ। বয়োজ্যেষ্ঠসকলক আমাৰ সন্মুখত ৰাখি পেলাই আমি আখৰিক তৃপ্তি আমি লাভ নাই কৰা, সঁচা অৰ্থত নাই কৰা। আমিও দুখ পাইছোঁ, যিহেতু হ'ব নালাগে, হোৱাটো অনুচিত, কিন্তু পৰিস্থিতিৰ তাগিদা, ৰাইজৰ উৎসাহ, ৰাইজে কৈছে নহয় এইটো কাম কৰিব লাগিব, এই কামটো কৰিলেহে হ'ব। মই পুনৰবাৰ কৈছোঁ, মই ভোলে বাবাৰ শ্ৰীচৰণে সেৱা কৰি কৈছোঁ যে শিৱসাগৰ শান্তিৰ সম্প্ৰীতিৰ কথা কয়, সমন্বয়ৰ কথা কয়। সমন্বয় সম্প্ৰীতিৰ স্থলীত যাতে এনেকুৱা ঘটনা, পৰিঘটনা, দুৰ্ঘটনা অনাদি অনন্ত কালৰ কাৰণে নাহক, তাৰ কাৰণে আমি গৈছোঁ। আৰু সকলোৱে অ হৰি অ ৰাম বুলি কৈ আপোনালোকে একো ক'ব নালাগে, এনেকৈ থাকক, সেৱা কেতিয়াও কৰিব নালাগে, কোনো নহয়, আমি চব একেই মানুহ। গতিকে মই কৈছোঁ যে অ হৰি অ ৰাম বুলি কওক, তাৰপৰা আপোনালোকে উঠিব। ইয়াৰ পিছত আমি ভাতৃত্ববোধেৰে, সমন্বয়েৰে, সম্প্ৰীতিৰে শিৱসাগৰখন গঢ়িম, অসমখন গঢ়িম, আমি সকলোৱে একেলগে থাকিম। আমাৰ মন্ত্ৰী মহোদয় আছে, তেখেতলোকৰ উপস্থিতিত এই কামবিলাক হৈছে। দাদা বহি লওক, আপুনি আঁতৰি হেৰি কৰিব নালাগে। এইটো কৈছে, মই কৈছোঁ, পুনৰবাৰ কৈছোঁ, ঔ হৰি হ'ব, আপোনালোক উঠক। দাদা একো নাই, আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব। আৰু কোনো যাতে ইয়াৰ সুযোগ আৰু সুবিধা লৈ কোনো যাতে ব্যৱসায়িক গোষ্ঠীক পইচা পাতি ডিমাণ্ড নকৰে, সেই কথা 30টা সংগঠনৰ নেতৃত্বই কিন্তু বিচাৰ বিশ্লেষণ কৰিব লাগিব। কোনোবা দুষ্কৃতিকাৰী, মই আৰক্ষী অধীক্ষক মহোদয় আছে, আয়ুক্ত মহোদয় আছে, মই তেখেতলোকক বিনম্ৰতে অনুৰোধ জনাম, এই পৰিৱেশৰ যদি সুযোগ সুবিধা লৈ কোনোবা দুষ্কৃতিকাৰীয়ে দোকানত যদি দম দিবলৈ যায়, কালেকশ্যনৰ নামত যদি কোনোবা ব্যৱসায়ীক আত্মহত্যা কৰে, কাৰোবাক যদি শাৰীৰিকভাৱে এচাল কৰাৰ যদি পৰিৱেশৰ সৃষ্টি হয়, আমি সকলোৱে কৈছোঁ তেখেতক আইনগতভাৱে শাস্তি দিয়ক আৰু তেখেতক এই কাৰ্যত বিৰত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমি শিৱসাগৰৰ প্ৰতিজন নাগৰিকে এই ধৰণৰ পৰিৱেশ আমি কামনা নকৰোঁ, আৰু আমি ভগৱানৰ শ্ৰীচৰণে সেৱা কৰিছোঁ যাতে এনেকুৱা পৰিৱেশ নাহক। মই বিনোদাক বিনম্ৰতে অনুৰোধ জনাওঁ, ববিতা আছে, আমাৰ গোটেইসকল আছে, মই সকলোকে জনাম, যদি এনেকুৱা দুষ্কাৰ্য শিৱসাগৰত সংঘটিত হয়, আপোনালোক নেতৃস্থানীয় ব্যক্তি, আপোনালোকে কিবা এটা কোৱাৰ লগে লগে, আপুনি যদি দিগন্ত তামুলীক কয়, দিগন্ত তামুলী এইটো নকৰিবা। আপুনি যদি আচুৰ সমীৰণ ফুকনক কয়, সমীৰণ তুমি এইটো নকৰিবা। আপুনি যদি কাৰোবাৰ সংগঠনৰ নেতৃত্ব, চিন্তুবুঢ়া হওক, শৃংখলক যাকেই নহওক, সকলোৱে বিনোদা বুলি আপোনাক এবাৰ সন্মান কৰে। গতিকে এই সন্মানৰ যেতিয়া আপোনাক দিছে, গতিকে আপোনালোকৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য এইটোৱে যে কোনোবা